সমষ্টি এৰি দিব লাগিব নেকি সত্যব্ৰত কলিতাই বিজেপিৰ ৰাষ্ট্ৰীয় সম্পাদক তথা মঙ্গলদৈৰ সাংসদ দিলীপ শইকীয়াৰ ভাষ্যত স্পষ্ট হৈছে সত্যব্ৰতৰ সংকট আসন বুজাবুজি চূড়ান্ত হোৱা নাই যদিও কমলপুৰ সমষ্টিত বিজেপিয়ে চলাইছে জোৰদাৰ নিৰ্বাচনী প্ৰচাৰ সংকটত সত্যব্ৰত সমষ্টি এৰি দিব লাগিব নেকি সত্যব্ৰত কলিতাই অদ্যপি অগপ বিজেপিৰ আসন বুজাবুজি চূড়ান্ত হোৱা নাই যদিও বিজেপিৰ ৰাষ্ট্ৰীয় সম্পাদক তথা মঙ্গলদৈৰ সাংসদ দিলীপ শইকীয়াৰ ভাষ্যত স্পষ্ট হ'ল সত্যব্ৰতৰ সংকট কমলপুৰ সমষ্টি আমি পূৰ্বতে এৰি দিছিলো এইবাৰ বৃহত্তৰ স্বাৰ্থত সমষ্টিটো এৰা ধৰা কৰিব লাগিব অগপই অন্য সকলোৰে আমি মিলাই ল'ম অলপ ধুনীয়াকৈ মিলাই ল'ম কোনো কথা নাই আকৌ এবাৰ বিজেপি চৰকাৰৰ সময় 2021 তাৰ কাৰণে আমাৰ মিত্ৰ দলবিলাকে পূৰ্বতকৈ অধিক সক্ৰিয় আৰু শক্তিৰে এই নিৰ্বাচনত অৱতীৰ্ণ হ'ব আৰু সমন্বয় কৰিব একে সময়তে কমলপুৰ সমষ্টিত জোৰদাৰ নিৰ্বাচনী প্ৰচাৰ চলাইছে বিজেপিয়ে বিজেপিৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহক দিগন্ত কলিতাই কমলপুৰ সমষ্টিৰ অন্তৰ্গত গাঁওসমূহত ব্যস্ত হৈ পৰিছে পৰিয়াল সম্পৰ্ক অভিযানত তাৰ মাজতে দিগন্ত কলিতাই ক'লে কমলপুৰত ফুলিব লাগিব কমল বিজেপিৰ দখলত থকা কমলপুৰ 2016ত অগপক এৰি দিয়াৰ দৰেই এইবাৰ অগপই বিজেপিক এৰি দিব লাগিব কমলপুৰ আমি আশা কৰিছোঁ যেহেতু নিৰ্বাচনৰ সময় এবাৰ পদুম ফুল যাতে আমি পদুম ফুলত কমলপুৰত ভোটটো দিব পাৰোঁ আমাৰ আশা আছে আৰু ৰাজ্যিকে সেই সিদ্ধান্ত নিশ্চয় আমাৰ আশা ৰাজ্যিকে পূৰণ কৰিব এইবাৰ শুনক বৰহমপুৰ পাটাচাৰকুচি কমলপুৰ সমষ্টিৰ সন্দৰ্ভত ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে কৰা মন্তব্য আমাৰ 2-4টা সমষ্টি লৈ পেলাই আমাৰ কিছু ক্লিয়াৰিফিকেশ্যনৰ প্ৰয়োজন আছে ৰাষ্ট্ৰীয় সমিতিৰ লগত সেইটো আলাপ কৰি পেলাই সেইটো ক্লিয়াৰিফিকেশ্যন লোৱাৰ পিছত আমাৰ ভাৰতীয় জনতা পাৰ্টি অসম গণ পৰিষদ আৰু UPPL একত্ৰিতভাৱে প্ৰাৰ্থী তালিকা দিল্লীৰ পৰা ঘোষণা কৰা ৰঞ্জিত দাসে প্ৰকৃততে কিহৰ ইংগিত দিলে সেয়া স্পষ্ট হ'ব শীঘ্ৰেই ইপিনে দলীয় কৰ্মীৰে বিৰোধৰ সন্মুখীন হৈছে গহপুৰৰ বিধায়ক উৎপল বৰা বিজেপি দলৰ বিশ্বনাথ জিলাৰ পৰ্যবেক্ষক জয়ন্ত মল্ল বৰুৱাৰ সন্মুখতে একাংশ দলীয় সমৰ্থকে দিলে উৎপল বৰা গো বেক আমাক পৰিৱৰ্তন লাগে শ্লোগান লক্ষণীয়ভাৱে গহপুৰত এইবাৰ বিজেপি দলৰ পৰাই প্ৰাৰ্থিত্ব বিচাৰিছে 9জনকৈ প্ৰাৰ্থীয়ে ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যাহ্বান জনাবলৈ সাজু হৈছে ৰাইজৰ দলৰ সাধাৰণ সম্পাদক কমল কুমাৰ মেধি এবাৰ জালুকবাৰীত টিকট বিচাৰিব কমল কুমাৰ মেধিয়ে লগতে অখিল গগৈ মুখ্যমন্ত্ৰী হৈ জেলৰ পৰা ওলাই আহিব বুলি পুনৰবাৰ ক'লে ৰাইজৰ দলৰ সাধাৰণ সম্পাদকগৰাকীয়ে ৰাজ্যৰ ৰাজনীতিৰ 1 নম্বৰ মাফিয়া হিমন্ত বিশ্ব শৰ্মা হিমন্ত বিশ্ব শৰ্মাক উচিত শিক্ষা দিয়া হ'ব নিৰ্বাচনত হিমন্ত বিশ্ব শৰ্মা হৈছে অসমৰ মাফিয়া ৰাজনীতিৰ প্ৰতীক অসমত যে আজি এই ৰাজনীতিটো ইমান বেয়া হৈ গৈছে তাৰ অন্যতম এজন মানুহ হ'ল হিমন্ত বিশ্ব শৰ্মা আৰু শেহতীয়াভাৱে হিন্দু মুছলমানৰ একতাৰ অসমখনক ধৰ্মীয় বিষাক্ত ৰাজনীতিৰে এতিয়া গোটেই ৰাজনীতিটো নষ্ট কৰি থকা মানুহগৰাকী হৈছে হিমন্ত বিশ্ব শৰ্মা নিৰ্বাচনত মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক উচিত শিক্ষা দিবলৈ সাজু হৈছে ৰাইজৰ দলৰ সাধাৰণ সম্পাদক কমল কুমাৰ মেধি হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যাহ্বান জনাবলৈ নিৰ্বাচন খেলাৰ বাবে জালুকবাৰীত ৰাইজৰ দলৰ টিকট বিচাৰিব কমল কুমাৰ মেধিয়ে ৰাইজক লগত লৈ এইবাৰ মই হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে নিৰ্বাচনত অৱতীৰ্ণ হ'ব বিচাৰোঁ কাৰণ হিমন্ত বিশ্ব শৰ্মাই যি ৰাজনীতি প্ৰতিষ্ঠা কৰিছে এই ৰাজনীতিক যদি আমি বিদায় দিব নোৱাৰোঁ তেনেহ'লে অসমীয়া জাতি কেতিয়াও নাবাচিব বাক্সাৰ মুছলপুৰত ৰাইজৰ দলৰ এখন সভাত অংশ লৈ হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যাহ্বান জনালে ৰাইজৰ দলৰ সাধাৰণ সম্পাদকগৰাকীয়ে লগতে ৰাইজৰ দলৰ সভাপতি অখিল গগৈ সন্দৰ্ভত কমল কুমাৰ মেধিয়ে ক'লে মুখ্যমন্ত্ৰী হৈ জেলৰ পৰা ওলাই আহিব অখিল গগৈক যিমানেই জেলত ৰাখিব সিমানেই হ'ব শক্তিশালী বিজেপি আটাইতকৈ ভয় কৰা মানুহজনেই হৈছে অখিল গগৈ আৰু সেয়ে দীৰ্ঘদিন ধৰি জেলত আবদ্ধ কৰি ৰাখিছে অখিল গগৈক যিমানে অখিল গগৈক জেলত ৰাখিব সিমানে অখিল গগৈ শক্তিশালী নেতা হৈ আগবাঢ়ি আহি গৈ আছে আৰু অসমৰ জনতাৰ মনত
আৰু বেছি গভীৰলৈ অখিল গগৈ সোমাই গৈ আছে। আপোনালোক নিশ্চিত থাকক, এদিন মুখ্যমন্ত্ৰী হৈ অখিল গগৈ জেলৰ পৰা ওলাই আহিব। মুছলপুৰৰ পৰা মনোহৰ ৰাজবংশী, নিউজ 18 অসম নৰ্থ ইষ্ট। বিৰোধী ৰাজনৈতিক দললৈ অখিল গগৈৰ চিঠি 21 বিজেপিক পৰাভূত কৰিবলৈ প্ৰতিটো সমষ্টিত বিৰোধী প্ৰাৰ্থী প্ৰক্ষেপৰ আহ্বান। মহাজোঁটত AIDF নাথাকিলে ৰাইজৰ দলো মিত্ৰতাৰ অংশীদাৰ হ'বলৈ সাজু আছিল বুলিও অখিল গগৈৰ পত্ৰত উল্লেখ আছে। অসমত বিজেপিৰ বিৰুদ্ধে এজন বিৰোধী প্ৰাৰ্থী দিয়ক। বিৰোধী পক্ষই বিজেপিক পৰাভূত কৰাৰ বাবে ঐক্যবদ্ধ আৰু ফলপ্ৰসূ সিদ্ধান্ত ল'ব পৰা নাই। প্ৰয়োজন হ'লে মই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰোঁ। সচেতনভাৱে মই এটা ৰাজনৈতিক দলক ইয়াৰ পৰা আঁতৰাই ৰাখিছোঁ। সেই দলটো হ'ল AIDF। সাম্প্ৰদায়িক ফেচিষ্ট দল বিজেপিক বিৰোধিতা কৰিবলৈ অন্য এটা সাম্প্ৰদায়িক আৰু মৌলবাদী ধ্যান ধাৰণা দলক আমি লগত লোৱাটো কামনা নকৰোঁ। এই দলক লগত ল'লে আমি নৈতিকভাৱে, মতাদৰ্শগতভাৱে আৰু ৰাজনৈতিকভাৱে দুৰ্বল হৈ পৰিম। কিন্তু কংগ্ৰেছ দলে তেওঁলোকক পুনৰ জীৱন দিলে। এয়া অসমৰ সমাজ জীৱনৰ কাৰণে বেয়া খবৰ। অজিত কুমাৰ ভূঞা আটাইকে বিজেপিক পৰাভূত কৰাৰ বাবে এটা কাৰ্যকৰী পথ খুলিবলৈ অনুৰোধ জনাইছিলোঁ। এতিয়া দেশৰ আটাইতকৈ ডাঙৰ বিপদ সাম্প্ৰদায়িক ফেচিবাদ। দেশবাসীৰ আটাইতকৈ ডাঙৰ শত্ৰু বিজেপি RSS। এই সাম্প্ৰদায়িক ফেচিবাদৰ লগত যুঁজ হৈ আছে দেশৰ সম্পদ বিক্ৰীৰ প্ৰশ্নটো। সকলো ৰাজনৈতিক দল একলগ হৈ বিজেপি মিত্ৰজোঁটক পৰাভূত কৰাটো দেশপ্ৰেমিক জাতীয় দায়িত্ব বুলি সোঁৱৰাই দিয়াৰ প্ৰয়োজন নিশ্চয় সন্মানীয় বিৰোধী নেতৃবৰ্গক নাই। মই অসম জাতীয় পৰিষদ, কংগ্ৰেছ, CPI, CPIM, CPIML, ৰাইজৰ দল, আঞ্চলিক গণমৰ্চা সকলোকে পুনৰ অনুৰোধ জনাইছোঁ, বিজেপিক পৰাভূত কৰাৰ ক্ষেত্ৰত সঠিক ৰণকৌশল গ্ৰহণ কৰক। বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব কোকৰাঝাৰৰ সাংসদ নৱকুমাৰ শৰণীয়াই। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰামৰ্শ লৈ বৰমাৰ পৰা শৰণীয়াই খেলিব নিৰ্বাচন। ইপিনে বৰমাৰ পৰা দলীয় টিকট বিচাৰিছে বিজেপি নেত্ৰী ৰেখাৰাণী দাস বড়োৱেও। বিজেপি মিত্ৰজোঁটৰ আসন বুজাবুজি এতিয়াও চূড়ান্ত হোৱা নাই। ইয়াৰ মাজতেই গণসুৰক্ষা পাৰ্টীয়ে বিচাৰিছে মিত্ৰজোঁটৰ পৰা 3খন আসন। বৰমা, চাপাগুৰি আৰু কোকৰাঝাৰ পশ্চিম সমষ্টি দাবী কৰিছে শাসকীয় মিত্ৰজোঁটৰ অংশীদাৰ GSPয়ে। বৰমাত নিৰ্বাচন খেলিবলৈ আগবাঢ়ি আহিছে সাংসদ নৱকুমাৰ শৰণীয়াই। এই ক্ষেত্ৰত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰাও হেনো প্ৰাৰ্থিত্বৰ গ্ৰীণ ছিগনেল পাইছে সাংসদ শৰণীয়াই। আমিও 3টা চিট দাবী কৰিছোঁ আৰু বিভিন্ন পক্ষৰ পৰা আমাৰ যিসকল দাবীদাৰ আছে তেওঁলোকৰ পৰা ইতিমধ্যে আবেদন বিচৰা হৈছে। ইতিমধ্যে বিভিন্ন পক্ষই পাৰ্টি বা বিভিন্ন আমাৰ সুৰংগী সমৰ্থকৰ পৰা আমি যাতে ইলেকশ্যন খেলোঁ এই কথাটো সকলোৱে পৰামৰ্শ আগবঢ়াইছে। বৰমা সমষ্টিৰ পৰা ইলেকশ্যন খেলিম আৰু আমাৰ যিসকল সুৰংগী সমৰ্থক আছে বিভিন্ন ঠাইত তেখেতলৈ আমি আহ্বান জনাইছোঁ, তেওঁলোকে যাতে সিদ্ধান্তলৈকে অপেক্ষা কৰে। ইফালে সাংসদ শৰণীয়াই বৰমা সমষ্টিৰ দাবী তোলাৰ সময়তেই অগপৰ দুবাৰৰ প্ৰাক্তন মন্ত্ৰী তথা বৰ্তমানৰ বিজেপিৰ ৰাজ্যিক উপসভানেত্ৰী ৰেখাৰাণী দাস বড়োৱেও বিচাৰিছে সমষ্টিটোৰ টিকট। হয়, মই দলৰ এইবাৰৰ নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টীৰ পৰা মই প্ৰাৰ্থিত্ব বিচাৰিছোঁ আৰু মোৰ বিশেষকৈ বৰমা সমষ্টিতে মই আজি প্ৰায় ৰাজনৈতিকভাৱে 35 বছৰ কাম কৰি আহিছোঁ আৰু সেই সমষ্টিটো মোৰ আটাইতকৈ পৰিচিত, আটাইতকৈ মোৰ মৰমৰ আৰু ৰাইজ মোৰ শ্ৰদ্ধাৰ। গতিকে মই সেই সমষ্টিটোৰ পৰাই টিকট বিচাৰিছোঁ। বিপুল বৰ্মনৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। ডাঙৰ আজমল, মাজু আজমল আৰু সৰু আজমলক চেলেঞ্জ কৰি এইবাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ ওলাইছে এজন অগৰু ব্যৱসায়ী আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এগৰাকী জ্যেষ্ঠ অধিবক্তাই। যমুনামুখত অসম জাতীয় পৰিষদৰ পৰা প্ৰাৰ্থিত্ব আগবঢ়াব আলহাজ বদৰুল হক লস্কৰে। আজমলক দিছোঁ ভোট, মাজু আজমলক দিছোঁ ভোট, ডাঙৰ আজমলক ভোট দিছোঁ। ডাঙৰ আজমল, মাজু আজমল আৰু সৰু আজমলক চেলেঞ্জ। আজমলৰ পৰিয়ালক চেলেঞ্জ এজন আগৰ ব্যৱসায়ী। অসম জাতীয় পৰিষদৰ যমুনামুখ সমষ্টিৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী আলহাজ বদৰুল হক লস্কৰে দিছে চেলেঞ্জ। কিন্তু কিয়? ডাঙৰ আজমল মানে বদৰুদ্দিন আজমল যমুনামুখৰ পৰা বিজয়ী হৈ গুচি গৈছিল পুখুৰীলৈ। মাজু আজমল মানে চিৰাউদ্দিন আজমল যমুনামুখৰ পৰা বিজয়ী হৈ গুচি গৈছিল বৰপেটালৈ। ইপিনে সৰু আজমলে চিনি নাপায় সমষ্টিৰ চাৰিসীমা, সমষ্টিৰ বাটপথ। সৰু আজমলে যমুনামুখ সমষ্টিক কয় চৌধুৰী বজাৰ সমষ্টি। সৰু আজমলক দিছোঁ ভোট, মাজু আজমলক দিছোঁ ভোট, ডাঙৰ আজমলক ভোট দিছোঁ। কাৰ পৰা কি পালোঁ আমি?
যি মূলা বাঢ়ে তাৰ দুপাতত চিন সৰু আজমলক দিলোঁ সৰু আজমলে আমাৰ চাৰিসীমা চিনি নাপায় চৌধুৰী বজাৰ গৈ পেলাই কয় চৌধুৰী বজাৰ সমষ্টি তেনেকুৱা জীৱন যাপন কৰি আছোঁ আমি আমাৰ ৰাইজক বিবেক লংগী শাৰী কম্বল আদি দি বিবেক কিনি এইবিলাক নাটক কৰি আছে সিহঁতে ডবকাৰ পৰা আব্দুল হাকিম নিউজ 18 অসম নৰ্থ ইষ্ট আৰু খবৰ আছে সময় পুনৰ বিৰতি লগে লগে ৰাজ্যত অধিক গৰম হৈছে এতিয়া ৰাজনৈতিক পৰিৱেশ সমষ্টিয়ে ৰাজনৈতিক দলৰ মাজত দেখা গৈছে প্ৰাৰ্থিত্বকেন্দ্ৰিক অসন্তুষ্টি কৰবাত যদি পুৰণি নেতাৰ সংঘাত লাগিছে কৰবাত আকৌ সমষ্টিক লৈ টনা ওজৰ লাগিছে আগবঢ়াইছে এক বিশেষ প্ৰতিবেদন নিৰ্বাচনী বতাহে জোকাৰিছে সমষ্টি প্ৰাৰ্থিত্বকেন্দ্ৰিক অসন্তুষ্টিত কঁপিছে ৰাজনৈতিক দলৰ মজিয়া ধেমাজিৰ চিলাপথাৰত বিজেপিৰ সভাত উত্তপ্ত পৰিস্থিতি আৰম্ভ হৈছে পুৰণি সংঘাতৰ ভুৱন পেগুৰ বিজেপি আগমনৰ পিছত বাঢ়িছে পুৰণি দলীয় কৰ্মীৰ বিষোদগাৰ প্ৰাৰ্থিত্ব প্ৰদানৰ বাবে বিষয়ববীয়াৰ মতামত গ্ৰহণৰ সভাত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ MLA কেণ্ডিডেট সিলেকশ্যনৰ কাৰণে বহুত অসন্তুষ্ট হৈছোঁ ইমান দিনে বিজেপিত কাটি থকা মানুহে যদি টিকেট নাপায় আজি 5 দিনে হোৱা নাই এনে এজন ব্যক্তি ভুৱন পেগুক ইয়াত টিকেট দিব বিচাৰিছে কি মহত্ব এটা দেখিলে ভুৱন পেগুৰ গাত কি ইমান ভাল লক্ষণ দেখিলে ইফালে কংগ্ৰেছ দলতো বিদ্ৰোহৰ অগণি খোদ চাহ জনজাতীয় কংগ্ৰেছ দলৰ লোকেই গো বেক ধ্বনি দিলে বৰ্তমানৰ বিধায়িকা ৰজলিনা তিৰ্কিক হয় এই দৃশ্য সৰুপথাৰ সমষ্টিৰ অন্তৰ্গত মৰঙী মৌজাৰ নাহৰবাৰী চাহ বাগিচাৰ চাহ জনজাতিক প্ৰতিনিধিত্ব কৰি কংগ্ৰেছ দলৰ পৰা বিধায়িকা হোৱা ৰজলিনা তিৰ্কিৰ বিৰুদ্ধে এতিয়া ক্ষোভ এইসকল চাহ জনজাতীয় লোকৰ আমাৰ চাহ জনগোষ্ঠীৰ এজন বিধায়ক আমি মানে বাচিছোঁ তা নতুন বিচাৰিছোঁ তাৰ অলৰেডি আমি চিলেক্ট কৰিছোঁ এজনক আনহাতে সৰুক্ষেত্ৰীত বিজেপি অগপৰ প্ৰাৰ্থিত্বক লৈ অব্যাহত টনা আজোৰা সৰুক্ষেত্ৰী সমষ্টি অগপক এৰি নিদিয়াৰ হুংকাৰ বিজেপি কৰ্মীৰ অগপক মৰা গৰুৰ সৈতে তুলনা কৰি মৰা গৰুক ঘাঁহ দিয়া আৰু অগপক প্ৰাৰ্থিত্ব প্ৰদান কৰা একেই কথা বুলি কটাক্ষ সৰুক্ষেত্ৰীৰ বিজেপি নেতাৰ সৰুক্ষেত্ৰী সমষ্টিত অগপৰ সাংগঠনিক ভেটি নাই আৰু এজিপিক টিকট দিয়া মানে মৰা গৰু ঘাঁহ দিয়া হেন মই কৈছোঁ কাৰণ তেওঁলোকৰ একদম মৰা গৰু হেন তেওঁলোকৰ একো কোনো মিটিং চিটিং একো নাই এজিপিক টিকট দিয়া মানে আমাৰ উদ্ধতন পৰীক্ষা সেইটো কিয় নকওঁ আমি কম তেওঁলোকে ফৰতকৈ আমাক জাপি দিব সেনে বোলে আমি চবতে মানি ল'ব নোৱাৰোঁ এইবাৰ কিন্তু আমি এটা ভাষা সংযত কৰি কৈছোঁ এইবাৰ আমি এজিপিক টিকট দিলেও আমি কিন্তু আমাৰ অন্তৰে মানি ল'লোঁ সমান্তৰালকৈ লাহৰীঘাট সমষ্টিত অগপ দলৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী কেন্দ্ৰ কৰি তীব্ৰ প্ৰতিবাদ দলীয় টিকট প্ৰত্যাশী আব্দুল জলিলৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে একাংশ আঞ্চলিক সমিতিৰ বিষয়ববীয়াই আব্দুল জলিলৰ প্ৰতিমূৰ্তি দাহ কৰিলোঁ যিহেতু তেওঁ কমলপুৰৰ পৰা আহি ইয়াত অসম গণ পৰিষদৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী হিচাপে দাবী জনাইছে গতিকে তেখেতক আমি মানি নলওঁ সেইকাৰণে আমি তাৰ প্ৰতিমূৰ্তি দাহ কৰিলোঁ ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট কলিয়াবৰৰ ৰাষ্ট্ৰীয় ঘাইপথত ৰখাই থোৱা এখন ট্ৰাকক লৈ তীব্ৰ চাঞ্চল্য ট্ৰাকখনত কি আছে উলিয়াবলৈ আবকাৰী বিভাগক লাগিল 13 ঘণ্টা সময় কিন্তু অৱশেষত কি ওলাল ৰখাই থোৱা ট্ৰাকখনত এই প্ৰতিবেদন আগবঢ়াই প্ৰাইম টাইম 18 পৰা বিদায় লৈছোঁ নমস্কাৰ কলিয়াবৰৰ ৰাষ্ট্ৰীয় ঘাইপথত ৰখাই থোৱা এখন ট্ৰাকক লৈ ৰহস্য কি আছে ট্ৰাকখনত খুৰা নে সৰিয়হ এই প্ৰশ্নৰ উত্তৰ উলিয়াবলৈ 13 ঘণ্টা লাগিল আবকাৰী বিভাগক 13 ঘণ্টা পাছত ট্ৰাকৰ দলা খুলি সৰিয়হ থকাৰ কথা নিশ্চিত কৰিলে আবকাৰী বিভাগে গাড়ীখনত আমাৰ যিসকল এক্সাইজ ডিপাৰ্টমেণ্টৰ মানুহ আছে তেওঁলোকে আমাৰ
গাড়ীখন তেওঁলোকে চেক কৰিছে আৰু চেক কৰি তেওঁলোকে বিশেষ একো নাই পোৱা অৰ্থাৎ সন্দেহজনক একো পোৱা নাই ৰাষ্ট্ৰীয় ঘাইপথত ট্ৰাকখন ৰখাই থোৱা আবকাৰী বিভাগৰ বিৰুদ্ধে 1.5 লাখ টকা দাবী কৰাৰ অভিযোগ ট্ৰাক চালকৰ পইচা 1.5 লাখ টকা দিলেহে যাব দিম বুলি কৈছে এতিয়া কি কৰিব সব গাড়ীৱালাক যদি তেনেকৈ আমি গাড়ী চলাই খাম কেনেকৈ 1.5 লাখ টকা কালি 3জনে ধৰিছে সেই 3জনে বিচাৰি আছে কোন কোন আছিলে তাত মানে কোন আমি এতিয়া চিনি নাপাওঁ ন 2জন মতা মানুহ আছিলে এজনী মাইকী মানুহ আছিল ট্ৰাক চালকৰ এই দাবী অস্বীকাৰ কৰিলে বিভাগীয় কৰ্তৃপক্ষই যিটো তেওঁলোকে দাবী কৰিছে অৰ্থাৎ তেওঁলোকে দাবী কৰা বুলি যিটো কৈছে সেইটো সম্পূৰ্ণৰূপে মিছা ঢকুৱাখনৰ পৰা নগাঁৱৰ ৰহালৈ আহি থকা ট্ৰাকখনত আছিল সৰিয়হৰ পৰিৱৰ্তে ট্ৰাকত অৰুণাচলত প্ৰস্তুত কৰা অবৈধ সুৰা থকাৰ খবৰৰ ভিত্তিত আবকাৰীয়ে চলালে অভিযান প্ৰথমে মিছা তাৰ পাছত কলিয়াবৰত ট্ৰাক ৰখাই চালক হেণ্ডিমেনক সোধা পোছা কৰিলে আবকাৰীয়ে নিশাৰ ভাগত তালাচী চলোৱাৰ অসুবিধাৰ দোহাই দি ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে কলিয়াবৰ আবকাৰীয়ে 13 ঘণ্টা ধৰি ৰখাই থলে ট্ৰাকখন সোমবাৰে নিশা 10:30 বজাৰ পৰা মঙলবাৰে দিনৰ 11 বজালৈকে পথৰ ওপৰতে বুন্দা বৰ দিয়া ট্ৰাকৰ চালক হেণ্ডিমেনে হাৰাশাস্তি কৰাৰ অভিযোগ আনিলে আবকাৰীৰ বিৰুদ্ধে আমাক হাৰাশাস্তি কৰি আছে মানে কালিৰ পৰা আমাক না খুব দিছে না খাব দিছে গোপন সূত্ৰে পোৱা খবৰ মিছা প্ৰমাণিত হোৱাৰ পাছতো নিৰ্বাচনী আচৰণবিধি বলবৎ হোৱাৰ দোহাই দি আবকাৰীয়ে অস্বীকাৰ কৰিলে অভিযোগ নিৰ্বাচনৰ সময়ছোৱাত আমাৰ ভিন্ন ধৰণৰ ডিউটি থাকে আৰু গতিকে আমি যিহেতু ডিউটি কৰিছোঁ গতিকে তেনেকুৱা ধৰণৰ অভিযোগ হোৱাটো স্বাভাৱিক কথা কিন্তু অভিযোগটো একেবাৰে ভিত্তিহীন আৰু এই অভিযোগটোৰ কোনো মূল্য নাই বুলি ভাবোঁ শতাধিক সৰিয়হৰ বস্তা এটাকৈ পৰীক্ষা কৰাৰ পাছত অৱশেষত কলিয়াবৰৰ পৰা ৰহালৈ ৰাওনা হ'ল ট্ৰাকখন কলিয়াবৰৰ পৰা দিবাকৰ দাসৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট